লাখ মহিলা 39 লাখ মহিলা গ্ৰাম্য অঞ্চলত আত্মসহায়ক গোটৰ সৈতে জড়িত আছে আৰু নগৰীয়া অঞ্চলতো প্ৰায় 3 লাখ মহিলা আত্মসহায়ক গোটৰ সৈতে জড়িত আছে কিন্তু আমি প্ৰথম অৱস্থাত গ্ৰাম্য অঞ্চলত যিসকল মহিলা আত্মসহায়ক গোট আছে তেখেতসকলৰ কাৰণে আমি এটা নতুন আঁচনি আৰম্ভ কৰিব খুজিছো সেই আঁচনিটোৰ নাম হ'ল মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি বেসিক্যালি মহিলাসকলক এন্টাৰপ্ৰেনিয়ৰ হিচাপে ডেভেলপ কৰাৰ বাবে ই আমাৰ এক প্ৰচেষ্টা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক সকলোকে এটা কথা কৈছিলে যে আত্মসহায়ক গোটত থকা মহিলাসকলক লাখপতি বনাব লাগে আৰু অসমত আমি এই কনসেপ্টটোকে লাখপতি বাইদেউ আমি নাম দিছিলো আৰু আপোনালোকক জনাবলৈ পাই আমি ভাল পাইছো যে এই 39 লাখ মহিলাৰ 7 লাখ মহিলা অলৰেডি লাখপতি প্ৰথমতে 2 লাখ আছিল 3 লাখ আছিল এই বছৰত আত্মসহায়ক গোটৰ সৈতে জড়িত 7 লাখ মহিলাই বছৰত উপাৰ্জন লাখ টকা লৈকে লৈ যাব পাৰিছে যাৰ কাৰণে আমি তেওঁলোকক লাখপতি বাইদেউ আমি নাম দিছো কিন্তু এই প্ৰচেষ্টা আৰু অধিক ক্ষিপ্ৰ যদি আমি কৰিব লাগে তেতলে এটা কথা ৰাজ্য চৰকাৰে অনুভৱ কৰিছে যে আত্মসহায়ক গ্ৰুপ হিচাপে তেখেতসকলে বেংকৰ পৰা লোন লোৱা লোন ঘূৰাই দিয়া ব্যৱসায় কৰা এই যেটো গ্ৰুপটোৰ সাংগঠনিক শক্তি তাৰ লগত ব্যক্তিগত এটা স্পৃহা বা ব্যক্তিগত এটা ইনিচিয়েটিভো জড়িত হৈ থাকিব লাগে কেতিয়াবা এটা গ্ৰুপত 10 গৰাকী মহিলা থাকে 5 গৰাকী এক্টিভ 5 গৰাকী অলপ কম এক্টিভ কিন্তু আমি যদি 10 গৰাকীকে ব্যক্তিগত পৰ্যায়টো যদি আমি সহায় কৰো তলে গ্ৰুপ আৰু ইন্ডিভিজুৱেল দুইটাই একেলগে কাম কৰিলে if the group activity and the individual activity both go hands in hand তেতিয়া the process of becoming লাখপতি will be expedited এই কামটো আৰু অধিক ক্ষিপ্ৰ হ'ব সেই দৃষ্টিভংগীৰ পৰা আমি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আমি আৰম্ভ কৰিব খুজিছো এই আঁচনিখনৰ প্ৰথম লক্ষ্য হ'ব যে আমি মহিলাসকলক 3টা ফেজত আমি সহায় কৰিব বিচাৰো ফাৰ্স্ট ফেজটো হ'ল যে তেখেতসকলে এটা বিজনেস প্ল্যান বনাব কোনোবাই মৌমাখিৰ বিজনেস প্ল্যান বনাব কোনোবাই এটা কণীৰ ব্যৱসায় গাহৰি ব্যৱসায় ক্ষুদ্ৰ দোকান যি হক তেওঁলোকে এটা বিজনেস প্ল্যান বনাব বা গ্ৰুপটোৱে যেটো ব্যৱসায় কৰি আছে সেই ব্যৱসায়টোকে আৰু আগবঢ়াই লৈ যাবৰ কাৰণে সমূহীয়া ভাৱেও তেওঁলোকে প্ল্যান কৰিব পাৰে যে আমি সৰকাৰৰ পৰা ইমান টকা পাম 10 গৰাকীৰ পইচা যদি এক জায়গাত আমি ৰাখি দিও তেতিয়া আমাৰ গ্ৰুপটোৰ এক্টিভিটি আৰু ভাল হ'ব আৰু গ্ৰুপ নকৰো ইন্ডিভিজুৱেল কৰিম গ্ৰুপৰ কামটো কৰি থাকিম লগত ব্যক্তিগতও কৰিম এই বিজনেস প্ল্যানটো তেওঁলোকে আমাক জমা দিলে আৰু নিৰ্দিষ্ট প্ৰপত্ৰখন ফিল আপ কৰিলে তেওঁলোকক আমি চৰকাৰে প্ৰথম বছৰত 10,000 টকা কৈ আমি তেওঁলোকৰ বেংক একাউণ্টলৈকে ট্ৰান্সফাৰ কৰিম অৰ্থাৎ 39 লাখ মহিলাই 3,900 কোটি টকা চৰকাৰৰ পৰা লাভ কৰিব কিন্তু এই আঁচনিখনৰ হিতাধিকাৰী হ'বলৈ কেইটামান শৰ্ত থাকিব আৰু অসমত ইমান ডাঙৰ মাইক্ৰো ফাইনেন্স লোন ৰেহাইৰ পিছত কা লোন ৰেহাইটো আমাৰ উদ্দেশ্য নাছিল লোন ৰেহাইৰ পিছত মহিলাসকলক এক্টিভ কৰা এইটো এটা আমাৰ উদ্দেশ্য আছিল
ইমান ডাঙৰ মহিলা সবলীকৰণৰ ওপৰত আমি আগত কেতিয়াও স্কিম লোৱা নাই 4000 crores আমি এই আঁচনিখনত খৰচ কৰিম ইয়াত এই আঁচনিখনত প্ৰথমবাৰৰ বাবে আমি আৰু এটা বস্তু কৰিব খুজিছো যে এই মহিলাগৰাকীয়ে আসলতে ব্যৱসায় কৰিব সময় দিব পাৰিবনে না তাকো আমি এসেস কৰিব খুজিছো যাতে টকাটো আমাৰ অপব্যয় নহয় সেই কাৰণে আমি সিদ্ধান্ত লৈছো যে সাধাৰণ জাতিৰ মহিলাৰ বাবে আৰু ওবিসি মহিলাৰ বাবে তিনিটাতকৈ বেছি সন্তান থাকিব নোৱাৰিব সাধাৰণতে সৰু পৰিয়াল সুখী পৰিয়াল আমি দুটা কওঁ এই ক্ষেত্ৰত আমি তিনিটা কৈছো যদি কাৰোবাৰ চাৰিটা বাচ্চা আছে then she will be disqualified from the scheme অৰ্থাৎ তেওঁ এই আঁচনিখনৰ হিতাধিকাৰী ৰূপে গণ্য নহব কিন্তু ইয়াত ওবিসি হোৱা সত্ত্বেও যেহেতু খুব মাইক্ৰো কমিউনিটি মৰাণ মটক আৰু চাহ জনগোষ্ঠীৰ মহিলাসকলক আমি চাৰিটা সন্তানলৈকে আমি ৰেহাই দিছো বাকি ওবিসি এণ্ড জেনাৰেল কাষ্ট তিনিটা মৰাণ মটক আৰু চাহ জনগোষ্ঠী চাৰিটা সন্তান থাকিলেও এই আঁচনিখনৰ হিতাধিকাৰী হ'ব পাৰিব অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ কাৰণে চাৰিটা সন্তান থাকিলেও এই আঁচনিখনৰ হিতাধিকাৰী ৰূপে তেওঁলোক নিৰ্বাচিত হ'ব এই আঁচনিখনক অৰ্থনীতিৰ লগতে সামাজিক ন্যায়ৰ এটা ৰূপ দিবৰ কাৰণে আমি এই আঁচনিখনৰ হিতাধিকাৰীসকলৰ পৰা দুটা আমি আণ্ডাৰটেকিং লম যে এটা মোৰ ঘৰত যদি ছোৱালী সন্তান আছে তেওঁ স্কুলত এডমিশন ল'ব লাগিব ছোৱালীজনী ঘৰত বহুৱাই থলে নহব the daughter must go to the school সেই আমাক যদি 3 বছৰ হৈছে আমাক প্ৰতিশ্ৰুতি দিব লাগিব যে 6 বছৰ হলে যাব আৰু যদি 6 বছৰ হল তেতিয়ালে আঁচনিখনৰ হিতাধিকাৰী হোৱাৰ আগতে বাচ্চাক এডমিশন দিব লাগিব ওচৰৰ স্কুলত বা স্কুলতে হ'ব অঙ্গনবাদী হওক স্কুলতে হওক তেওঁ ফৰ্মেল এডুকেশ্যনৰ লগত জড়িত হ'ব লাগিব আৰু কাৰোবাৰ যদি বাচ্চা এতিয়া দুটা আৰু তিনটাই আছে তেওঁ আৰু চাৰিটালৈ নাযাও বুলি ক'ব লাগিব যদি অলৰেডি ক্ৰাইটেৰিয়ান মোটামুটি আছেই যদি মই জেনাৰেল কাষ্টৰ মোৰ অলৰেডি দুটা বাচ্চা আছে এতিয়া তিনটা লৈকে আৰু মই নাযাও বুলি ক'ব লাগিব কিন্তু তিনটা থাকিলে আঁচনিখন পাব কিন্তু যদি অলৰেডি মোৰ দুটা হল মই গৰ্ভৱতীও নহয় তেতিয়ালে তিনটা লৈকে যাব নালাগে এই এটা আমি পপুলেশন নৰ্মছ এটা আমি প্ৰথম সমুৱাইছো আৰু আমি আণ্ডাৰটেকিং এটা ল'ব খুজিছো যে ছোৱালীজনীক আমি স্কুলত দিম নিয়মতে লৰাকো দিব লাগে স্কুলত কিন্তু আমি ছোৱালীজনীৰ কথাটো ইনসিষ্ট কৰিছো কাৰণ আমি ধৰি লৈছো যে ইউজুৱেলি লৰাক স্কুলত দিয়ে এই দুটা হল তেওঁলোকৰ মানদণ্ড তাৰ বাদে একো মানদণ্ড নালাগে এখন বিজনেস প্ল্যান যিখন আমিয়ে বনাই দিম তেওঁলোকে খালি চুজ কৰিব আৰু পপুলেশন নৰ্মছ এই দুটা ফুলফিল হোৱাৰ লগে লগে তেওঁলোকে প্ৰথম 10,000 টকা চৰকাৰৰ পৰা পাব দ্বিতীয় বছৰত আমি তেওঁলোকক বেংকৰ পৰা 12,500 টকা লোন লুৱাই দিম আৰু চৰকাৰে তেওঁলোকক 12,500 টকা আকৌ দিব তানে টোটাল 25,000 প্ৰথম বছৰ চৰকাৰে 10,000 দিব দ্বিতীয় বছৰ বেংকে 12,500 দিব আৰু চৰকাৰে 12,500 দিব বেংকৰটো ঘূৰাই দিব লাগিব চৰকাৰটো ঘূৰাই দিব নালাগে সো টোটাল 35,000 rupees মহিলাসকলৰ হাতত পৰিব ওভাৰ এ পিৰিয়ড অফ 3 years কাৰণ প্ৰথম 10,000 টকা খৰচ কৰি সকলোৱে হয়তো বেংকলৈকে একেবাৰতে যাব নোৱাৰিব
বন্ধুসকল মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৃহৎ আঁচনিৰ ওপৰত ইতিমধ্যে কেইবাটাও বৃহৎ ঘোষণা কৰিছে আপোনালোকে ভিডিঅ'টো চাব পাৰিছে বন্ধুসকল প্ৰথমৰ পৰা যদি গোটেইখিনি চাইছে আপোনালোকে গম পাইছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সাধাৰণতে 39 লাখ মহিলাক সাধাৰণতে ইতিমধ্যে আপোনালোকৰ সাধাৰণতে ফৰ্মৰ কাম চলি আছে বন্ধুসকল আৰু বহুত ভাল খবৰ ইতিমধ্যে মই কেইবাটাও আপডেট দিছিলোঁ আৰু ইতিমধ্যে বৃহৎ আঁচনি আৰু আপোনালোকে 2 লাখ 5 লাখ 3 লাখকৈ টকা যিটো দিয়া হ'ব আঁচনি সাধাৰণতে ব্যৱসায় বাণিজ্য কৰাৰ বাবে সেইটো সাধাৰণতে ফৰ্ম ইতিমধ্যে প্ৰস্তুত হৈ আছে আৰু গোটৰ আত্মসহায়ক গোটৰ মহিলাসকলক বাবে আপোনাৰ সাধাৰণতে 10,000কৈ প্ৰতি এগৰাকী কেন্দ্ৰীয় 10,000কৈ টকা বিনামূলীয়াকৈ তেওঁলোকক বেপাৰ বাণিজ্য বা ব্যৱসায় কৰিবৰ বাবে তেওঁলোকক দিয়া হ'ব সেই বিষয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৃহৎ ঘোষণা কৰিলে ইতিমধ্যে আপোনালোকে মোৰ ভিডিঅ'টো যদি গোটেইখিনি চাব পাৰিছে আৰু মোৰ চেনেলটোত অতিকৈ দৰকাৰী আপডেটবোৰ মোৰ চেনেলটোৰ পৰা পাব সকলো সময়তে সকলোতকৈ আগত দিবলৈ চেষ্টা কৰিম সকলোৱে সাপোৰ্ট কৰিব আশীৰ্বাদ জনাব যাতে অসম চৰকাৰৰ প্ৰতিটো খবৰ প্ৰতিটো আপডেট মই দিব পাৰোঁ অসমৰ চৰকাৰৰ সাধাৰণতে যিকোনো আঁচনিৰ ওপৰতে হওক অসম চৰকাৰ যিকোনো খবৰে হওক অসমৰ সাধাৰণতে যিকোনো নিবনুৱাসকলৰ বাবে খবৰে হওক বন্ধুসকল গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাৰ ওপৰতে হওক অসম পুলিচৰ পৰীক্ষাৰ ওপৰতে হওক আৰু গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি পৰীক্ষাটো অতি সোনকালে অনুষ্ঠিত হৈ যাব বন্ধুসকল সকলো পৰীক্ষাৰ পিছতে হ'ব কিন্তু এইটো বছৰতে 2024 চনতে সকলো কমপ্লিট হৈ যাব আৰু 2024 চনতে সকলোবোৰ কমপ্লিট কৰি বাই টেষ্ট ৰিটেন এক্সাম সকলোবোৰ কমপ্লিট কৰিব বুলি মুখ্যমন্ত্ৰী আশ্বাস প্ৰদান কৰিছে আৰু 35,000 নিযুক্তি সাধাৰণতে 2024 চনতে দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৃহৎ ঘোষণা কৰিছে তাৰে ভিতৰত আছে অসমৰ চৰকাৰৰ গ্ৰেড 3 3টা ষ্টেপ গ্ৰেড 4 3টা আছে এডিয়া 2.0 12,600 পদ আছে তাৰ পিছত আছে আপোনালোকৰ সাধাৰণতে অসম পুলিচৰ 5,563টা পোষ্ট আছে বন্ধুসকল সেইবোৰ ফিজিকেলৰ পৰা আৰম্ভ কৰি জুন জুলাই বা আগষ্ট মাহতে জুন মাহত বা জুলাই মাহতে ফিজিকেল অনুষ্ঠিত হ'ব 6 মাহ পিছতে আৰু গ্ৰেড 3 গ্ৰেড 4 আগষ্ট মাহত অনুষ্ঠিত হ'ব এনেকৈ ভাগকৈ পৰীক্ষা অনুষ্ঠিত হ'ব আৰু ভাগকৈ ৰিটেন এক্সাম বাই টেষ্ট সাধাৰণতে ফিজিকেল টেষ্ট অনুষ্ঠিত হৈ কিনে আপোনাৰ 2024 চনতে সকলো কমপ্লিট কৰি দিব বহুত দিন সময় আছে প্ৰিপাৰেশ্যন কৰিবলৈ সকলো প্ৰিপাৰেশ্যন কৰিব পাৰিব বহুত দিন সময় আছে বন্ধুসকল সকলোৱে প্ৰিপাৰেশ্যন কৰক ভালকৈ সাধাৰণতে ৰিটেন এক্সামৰ বাবে গ্ৰেড 3 গ্ৰেড 4 বাবে যদি কৰি আছে ভালকৈ ৰিটেন এক্সাম প্ৰস্তুত কৰক কাৰণ ৰিটেন এক্সাম পাছ কৰাৰ পিছতহে বাই টেষ্টতহে আপুনি মাথা মাৰিব পাৰিব তাৰ আগতে ৰিটেন এক্সামটো মেইন ৰিটেন এক্সামটো পাছ কৰিব লাগিব যেনে তেনে বন্ধুসকল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইবাটাও বৃহৎ ঘোষণা কৰিলে যোৱাকালি ইতিমধ্যে আপোনালোকক মই সাধাৰণতে ৰাতি আপোনালোকে গম পালে যে ভিডিঅ'টোৰ জৰিয়তে গম পালে সকলোৱে ছাপোৰ্ট মৰম আশীৰ্বাদ বিচাৰিছোঁ বন্ধুসকল সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব অসম চৰকাৰৰ প্ৰতিটো খবৰ প্ৰতিটো আপডেট মোৰ চেনেলৰ পৰা পাই থাকিব ধন্যবাদ ছাপোৰ্ট কৰিব